ইফালে ৰাজ্য চৰকাৰে বিশ্ব বেংকৰ পৰা ল'ব 2750 কোটি টকাৰ ঋণ। শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে ল'ব এই বৃহৎ পৰিমাণৰ ঋণ। ডিব্ৰুগড়ত অনুষ্ঠিত কেবিনেট বৈঠকত এই বৃহৎ সিদ্ধান্ত। মিছন মৈত্ৰীৰ বাবে 150 কোটি টকা আবণ্টন ৰাজ্য চৰকাৰৰ। 12 আগষ্টত উদ্বোধন হ'ব 10খন সমজিলা। সমজিলা উদ্বোধন অনুষ্ঠানত অংশ ল'ব 10 গৰাকী মন্ত্ৰীয়ে। জাপানত 3টা কোম্পানীয়ে অসমত বিনিয়োগ কৰিব। অসমত 3000 নিবনুৱাই সংস্থাপন পাব জাপানত। ৰাজ্যৰ ফ্লেটসমূহলৈ আগবঢ়াব চৰকাৰী অনুদান। ছ'চাইটিৰ অধীনত থকা ফ্লেটসমূহলৈ এই সুবিধা প্ৰদান কৰা হ'ব। জাপানৰ পৰা 3টা কোম্পানীয়ে জাপান চৰকাৰৰ পৰা বিধিবদ্ধ অনুমতি লৈ অসমৰ যুৱক যুৱতীসকলক জাপানীজ লেংগুৱেজত শিক্ষিত কৰিব খুজিছে। জাপানৰ এই কোম্পানী 3টাৰ নাম হ'ল এছিয়ান ওৱান কোম্পানী লিমিটেড, জেচিক্স ভেঞ্চাৰ লিমিটেড আৰু মাইকো কেৰিয়াৰ পাৰ্টনাৰ্ছ লিমিটেড। এই 3টা কোম্পানীয়ে অসমৰ ল'ৰাক জাপানী ভাষাত শিক্ষিত কৰিব আৰু জাপানত নিশ্চিত নিয়োগৰ সুবিধা দিব। আৰু জাপানত যেতিয়া আমাৰ ল'ৰাই কাম কৰিব, ইণ্ডিয়ান ৰুপিজত মাহত প্ৰায় 2.5 লাখ টকালৈকে উপাৰ্জন কৰিব পাৰিব। এই ট্ৰেইনিং প্ৰগ্ৰেমবিলাকত 3-3.5 লাখ 4 লাখ টকা পৰ্যন্ত খৰচ হয়। ইয়াত যাতে ল'ৰা ছোৱালীয়ে খৰচবোৰ বহন কৰিব পাৰে, সেইকাৰণে ৰাজ্য চৰকাৰে 1.5 লাখ টকাৰ ৰাজ সাহায্য আগবঢ়াব। বাকী টকা ষ্টুডেণ্টে বেংকৰ পৰাও ল'ব পাৰিব বা নিজেও ইমানখিনি পুঁজি তেওঁলোকে ব্যয় কৰিব পাৰিব। কাৰণ 3 মাহ জাপানত দৰমহা পোৱাৰ লগে লগে তেওঁলোকৰ মূল বা যিটো বিনিয়োগ কৰিছিল সেইটো লগে লগে তেওঁলোকে উভতাই দিব পৰা পৰ্যায়ত আহি যাব। আমি প্ৰথম পৰ্যায়ত 3000 অসমৰ ল'ৰাক জাপানত চাকৰি কৰিবৰ কাৰণে জাপানীজ লেংগুৱেজ ট্ৰেইনিং দিব খুজিছো। আৰু বহুত সময়ত কোনোবা ল'ৰা ছোৱালী যদি জাপানতো যাব নোখোজে, জাপানৰ ইমান কোম্পানী এটা ইণ্ডিয়াত আহিছে, তেওঁলোকে ইণ্ডিয়াতো কাম কৰিব পাৰিব। জাপানীজ কোম্পানী ইন ইণ্ডিয়া এই আঁচনিখন, যাৰ নাম আমি CM ফ্লাইট বুলি দিছো, চিফ মিনিষ্টাৰ ফৰেন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্লোবেল হিউমেন টেলেণ্ট। চ' এইটো আমাৰ এডভান্টেজ অসমত আমি ঘোষণা কৰিছিলো। আজি তাক আমি এটা সম্পূৰ্ণ ৰূপ দিলো। ইয়াৰ প্ৰত্যেকজন ট্ৰেইনিং লোৱা ল'ৰা ছোৱালীক ৰাজ্য চৰকাৰে 1.5 লাখ টকাৰ স্কলাৰশ্বিপ দিব। কোনো ব্যক্তিগত কাম নহয়, সামূহিক কাম কৰিবৰ বাবে এতিয়াৰ পৰা MLA সকলেও ফাণ্ড দিব পাৰিব আৰু ৰাজ্য চৰকাৰেও বিভিন্ন বিভাগৰ পুঁজি প্ৰয়োজন অনুসৰি দিব পাৰিব। আনটাইড ফাণ্ডে হওক বা আন মিউনিচিপালিটিয়ে বিচাৰে কিবা ফাণ্ড দিব বিচাৰে, তেওঁলোকে এতিয়াৰ পৰা ফ্লেটতো পুঁজি দিব পাৰিব। আগতে আমি গাঁৱত দিওঁ, নামঘৰত দিওঁ, মন্দিৰত দিওঁ, ৰাস্তাত দিওঁ, কিন্তু ফ্লেটত আমি কোনো সহায় নকৰোঁ। এতিয়া আমি ফ্লেটত সহায় কৰিব পাৰিম। 2টা কণ্ডিশ্যন: ফ্লেটটো বিল্ডাৰৰ অধীনত থাকিব নালাগিব, ফ্লেটটো ছ'চাইটিৰ অধীনত থাকিব লাগিব। দ্বিতীয়তে কামবিলাক কমন কাম হ'ব লাগিব, যে গোটেই বিল্ডিংটো ৰং কৰা বা পানীৰ ব্যৱস্থা কৰা বা ফ্লেটত এটা মন্দিৰ নিৰ্মাণ কৰা বা ফ্লেট NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।